নমস্কাৰ মই বন্দিতা আপোনালোকে চাই আছে মাই নিউজ এনি লৈ আহিছোঁ এই মুহূৰ্তত এক ডাঙৰ খবৰ এতিয়া তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে হাজু আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰি দাখিল কৰিছে কংগ্ৰেছৰ যি এপিচিচিৰ সম্পাদক ৰুবুল আলীয়ে দাখিল কৰিছে এজাহাৰ দুলু আহমেদৰ বিৰুদ্ধে কিয়নো দুলু আহমেদে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আনোৱাৰ হুছেইনক খাৰগৰুৰ সৈতে তুলনা কৰিছিল আৰু কংগ্ৰেছৰ টিকেটৰ সন্দৰ্ভতো বহু মন্তব্য প্ৰকাশ কৰিছিল আৰু ইয়াৰ পাছতে এতিয়া হাজু আৰক্ষী থানাত দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৰুবুল আলীয়ে এই সন্দৰ্ভত লৈ আহিছোঁ আপোনালোকৰ বাবে সবিশেষ তথ্য লৈ আহিছোঁ এই মুহূৰ্তৰ এক বিশেষ খবৰ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু এপিচিচিৰ সম্পাদক ৰুবুল আলীয়ে গোচৰ ৰুজু কৰিছে আৰু হাজু আৰক্ষী থানা দুলু আহমেদৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ আৰু কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন গৰু চুৰৰ লগত পুনৰবাৰ কৈছোঁ যে কংগ্ৰেছৰ নেতা আনোৱাৰ হুছেইনক গৰু চুৰৰ লগত জড়িত থকাৰ অভিযোগ আনিছিল দুলু আহমেদে আৰু কংগ্ৰেছৰ টিকেট গৰু ছাগলীৰ দৰে বুলিও মন্তব্য কৰিছিল গৰু ছাগলীৰ দৰে বিক্ৰী হয় বুলি মন্তব্য কৰিছে আৰু লগতে কংগ্ৰেছৰ টিকেটৰ সুলভ মূল্যৰ দোকানী বস্তুৰ দৰে বুলি মন্তব্য কৰিছিল আৰু কংগ্ৰেছৰ টিকেটৰ সন্দৰ্ভতো এই মন্তব্য কৰিছিল দুলু আহমেদে আৰু ইয়াৰ পাছতে এতিয়া হাজু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৰুবুল আলীয়ে আৰু লৈ আহিছোঁ এই মুহূৰ্তত আপোনালোকৰ বাবে এক বিশেষ খবৰ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু এপিচিচিৰ সম্পাদক যি ৰুবুল আলীয়ে গোচৰ ৰুজু কৰিছে কিয় ৰুজু কৰিছে সেইটোও কৈছোঁ হাজু আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ কিয়নো কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনক গৰু চুৰৰ লগত জড়িত আছে বুলি অভিযোগ আনিছিল দুলু আহমেদে আৰু কংগ্ৰেছৰ যি টিকেট বিতৰণৰ ক্ষেত্ৰতো কৈছিলে যে কংগ্ৰেছৰ টিকেট গৰু ছাগলীৰ দৰে বিক্ৰী হয় লগতে কংগ্ৰেছৰ টিকটৰ মূল্য সুলভ মূল্যৰ দোকানী বস্তুৰ দৰে বুলি মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া হাজু আৰক্ষী থানাত এপিচিচিৰ যি সম্পাদক ৰুবুল আলীয়ে গোচৰ ৰুজু কৰিছে আমি পোনপ্ৰথমে আপোনালোকক সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ দুলু আহমেদে কি মন্তব্য কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে আৰু যি কংগ্ৰেছৰ নেতা আনোৱাৰ হুছেইনৰ বিৰুদ্ধে আমি পোনপ্ৰথমে সেই আপোনালোকৰ মন্তব্য আগবঢ়াইছোঁ তেখেতে কিদৰে মন্তব্য কৰিছিল জিলা পৰিষদৰ ক'ৰবাত যদি বিজেপিৰ বিৰুদ্ধে আমি ফাইট কৰিম ক'ৰবাত আমি কংগ্ৰেছৰ বিৰুদ্ধে ফাইট কৰিম আৰু আটাইতকৈ দুখ লগা কথা এই আজি 2 নং পঞ্চতীৰ্থ জিলা 3 নং এইটো ইয়াত মই যেতিয়া কংগ্ৰেছত আছিলোঁ 2018 চনত কংগ্ৰেছে জয়লাভ কৰিছিল পিছত পুনৰ গণনাত পৰাজয় হৈছে বেলেগ কথা কিন্তু সেই চিটটো এবাৰ বিজেপিক বিক্ৰী কৰি দিলে মানে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সুলভ মূল্যৰ দোকানত যেনেকুৱা মূল্যবোৰ নিৰ্ধাৰণ কৰা থাকে চাউল চেনি দালি আটাৰ এই কংগ্ৰেছৰ টিকটৰ মূল্যটো তেনেকুৱা হৈছে জিলা পৰিষদৰ 20 লাখ পঞ্চায়তৰ এপি মেম্বাৰৰ 10 লাখ ৱাৰ্ড মেম্বাৰ যোনটো নিৰ্দলীয় তাতেও কয় যে আমি কংগ্ৰেছক সমৰ্থন কৰিম 2 লাখ ইয়াতকৈ লাজ লগাৰ কথা কি আছে আৰু ধৰি লওক সেই হিন্দু সমাজৰ যে সাৰ গৰু ৰাস্তাত এৰি দিয়া চুৰ এগৰাকীক যদি কংগ্ৰেছে নেতৃত্ব দি থাকে বা হিন্দু জেগাত যায় গণেশ বুলি কয় মুছলিম জেগাত যায় আনোৱাৰ বুলি কয় আৰু সেই গৰুবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে তেওঁ কংগ্ৰেছৰ নেতা হ'লে এনেকুৱাতো গৰু ছাগলী নিচা টিকট বিক্ৰী হ'বই তাত আৰু ক'ব লগা একো নাই যিজন ল'ৰাই নিজৰ ধৰ্ম চেঞ্জ কৰে জেগাই যায় হিন্দু জেগাত গণেশ বুলি কয় মুছলিম জেগাত আনোৱাৰ বুলি কয় আৰু ৰাস্তাৰ গৰু চুৰ কৰে সাৰ যিবিলাক হিন্দু সমাজে এৰি দিয়ে পূজাৰ কাৰণে এৰি দিয়ে নিদিয়ে সেইবিলাক আপুনি চাব তাত সেই সন্নিয়াদী অঞ্চলৰ যিগৰাকী প্ৰাৰ্থীৰ কথা কৈছোঁ তাত আটাইতকৈ তৃণমূল কংগ্ৰেছে বেছি ভোট পাব এগৰাকী প্ৰাৰ্থীৰ টিকটটো আপোনালোকৰ সাংবাদিকৰ ওচৰত যাই পৰিব লাগে প্ৰাৰ্থীৰ ওচৰত দলীয় প্ৰাৰ্থী কংগ্ৰেছৰ কথা কৈছোঁ 1 নং জিলা পৰিষদ তাতে আমাৰ সংগঠনে আমি প্ৰাৰ্থীটো দিয়াও নাই কিন্তু কংগ্ৰেছৰতো তাত দীপেন পাঠক ৰঞ্জন ডেকা পংকজ বৰুৱা এনেকুৱা বহুত ডাঙৰ নেতা থকাৰ পিছত সেই আসনখন তেখেতসকলে মনোনয়ন পত্ৰ দিব নগ'ল আৰু সেই টিকটটো আপোনালোকৰ সাংবাদিকৰ হাতত অৰিজিনেল টিকেটটো দেখাইছে যোৱাকালি আৰু সেই সাংবাদিকগৰাকীয়ে চেলেঞ্জ দিছে যে আপোনালোকে ভূপেন বৰা পদ্ধতিলৈ মোৰ পৰা আহি অৰিজিনেল টিকটটো লৈ যাওক থাকিব লাগে ডিচি অফিচত আছে সাংবাদিকৰ হাতত গতিকে মই আকৌ কৈছোঁ হাজো নিচিনা এটা সন্মানীয় সমষ্টি য'ত প্ৰয়াত বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰীৰ আসনত আছিলে তাত আকৌ কংগ্ৰেছৰ কেণ্ডিডেট হৈ গ'ল গৰু চুৰৰ নেতৃত্বত এইবিলাক কেতিয়াবা বোলে তেখেতৰ পত্নীক দিয়ে তেওঁ নিজে কৈ আছে মই আপোনালোকৰ সাংবাদিকত দেখিছিলোঁ কৈছে যে মোৰ পত্নীও আছিলে প্ৰেছিডেণ্ট মোৰ ভাতৃও আছিলে জিলা পৰিষদ
মই নিজেই বোলে সামান্য ভোটত হাৰিছে, মোৰ তলত ২৭,০০০ ভোট পাইছে, মই ৫৫,০০০ পাইছোঁ, সামান্য ভোটত বোলে হাৰিছে যোৱাবাৰ বিধানসভাত। আৰু এইবাৰ তেখেতৰ জীয়ৰীক প্ৰাৰ্থিত্ব দিছে আৰু বোৱাৰীক আকৌ মেম্বাৰ দিছে। তাৰমানে কংগ্ৰেছে এই চোৰৰ ঘৰখনক বেছি পাৰিলে কংগ্ৰেছ আৰু ক'ত থাকিব? পৰিয়াল গান্ধী পৰিয়াল হ'লে বেলেগ কথা, এইটো চোৰৰ পৰিয়াল হয়, গৰু চোৰৰ পৰিয়াল হয়। মই বাৰ হিন্দু সমাজে কিছুমান পূজাৰ বাবে গৰু এৰি দিয়ে, মই যিখিনি জানো কামাখ্যাটো এৰি দিয়ে, বাহিৰত এৰি দিয়ে। সেই গৰু ইন'ভা নে কিবা এখন চোৰৰ গাড়ী এখন আছে, সেইখনত ভৰাই ধুবুৰীত বিক্ৰী কৰে আৰু সেই পইচা দি নিৰ্বাচন খেলে। মই আকৌ ক'লোঁ হিন্দু জেগাত গণেশ বুলি কয়, আৰু মইতো এতিয়া দুলু আহমেদ বুলি কওঁ। মই হিন্দু জেগাত গ'লেও আহমেদ বুলি কওঁ, মুছলিম জেগাত গ'লেও আহমেদ বুলি কওঁ। তেওঁ হিন্দু জেগাত বুলি ক'লে মই গণেশ। আৰু পঞ্চতীৰ্থৰ কথা সুধিলে পাখা মেলা বোলে পঞ্চতীৰ্থত পৰে। আৰু এটা কথা কৈছে দাদা, আপুনি বিজেপিৰ পৰা ৩ কোটি টকা ল'ব বুলি কৈছে। ভালেই হৈছে, টকা আহিছে, মই কৰ্মীবিলাকক ভগাই দিম, কি ডাঙৰ কথা হয়। এয়া শুনিলে আপোনালোকে দুলু আহমেদে কি মন্তব্য কৰিছিলে। আৰু ইয়াৰ পাছতে এতিয়া APCC সম্পাদক ৰুবুল আলীয়ে গোচৰ ৰুজু কৰিছে হাজো আৰক্ষী থানাত। আমি ৰুবুল আলীয়ে যে গোচৰ ৰুজু কৰিছে সেই সন্দৰ্ভতো আমাৰ ওচৰত মন্তব্য আছে, আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। যোৱা 18 তাৰিখে যি বাঙালপাৰা আৰু দামপুৰত যি নিৰ্বাচনী প্ৰচাৰ সভা চলিছিলে তৃণমূল কংগ্ৰেছৰ নেতৃত্বত, তাত আমাৰ ৰাজ্যসভাৰ MP চিস্পিতাদে ডাঙৰীণী আছিলে, লগতে আমাৰ হাজোৰ যিজন আমাৰ 2 নম্বৰী নেতাসকলে জানে দুলু আহমেদ, তেখেতে আমাৰ পৰিয়ালটোক লৈ বিভিন্ন ধৰণৰ মন্তব্য ৰাখিছে। খাছ কৰি তেখেতে যি আমাৰ পৰিয়ালটোক এটা গৰু চোৰৰ লগত জড়িত বুলি মানে মন্তব্য কৰিছে, তাৰ ওপৰত মই খুব লজ্জিত হৈছোঁ আৰু নিজে খুব দুখ পাইছোঁ। হাজো ৰাইজে ভালকৈ জানে, মোৰ দাদা যোৱাবাৰ হাজোৰ পৰা MLA খেলিছিলে কংগ্ৰেছ দলৰ পৰা, ৰাইজৰ চাপত নহকাৰে হাৰিছে বাৰু। মই নিজে এজন ZPC মেম্বাৰ হিচাপে জয়লাভ কৰিছিলোঁ। গতিকে এনেকুৱা এটা পৰিয়ালক আৰু তেখেতে কি ভিত্তিত আজি আমাক যেনেকৈ গৰু চোৰৰ লগত লিপ্ত থকা বুলি আমাৰ পৰিয়ালটোক ক'লে, তেখেতৰ হাতত কিয় মানে কি আছে নেকি পত্ৰ এনেকুৱা যে আমি গৰু চোৰত জড়িত? তেখেতৰ যিবিলাক ৰাজহুৱা গৰু চুৰ কৰা বুলি কৈছে, মন্দিৰত গৰু এৰি দিয়াবিলাক আমি লৈ যাওঁ বুলি কৈছে, নি আমি তেনেকুৱা তথ্য দিছে তেখেতে, আমি নি কেনে কি কৈছে বাংলাদেশ বা আমি ধুবুৰীত বিক্ৰী কৰিছোঁ। গতিকে তেখেতক মই আজি এই থানাৰ কাষৰ পৰা আমি তেখেতক চেলেঞ্জ কৰিছোঁ, তেখেতৰ হাতত যদি এনেকুৱা কিবা তথ্য আছে, আজি মই থানাত কেছ দিছোঁ তেখেতৰ বিৰুদ্ধে। তেখেতে থানাত আহি যদি তেখেতৰ কিবা এভিডেঞ্চ আছে তেখেতে আনক, আৰু যদি তেখেতে যদি কোনো ধৰণৰ এভিডেঞ্চ নাই, আহি তেখেতে থানাত হাজিৰ হওক, আৰু নহ'লে অনাগত দিনত এই গোচৰটো আমি থানাৰ পৰা গৈ হয়তো আমি কৰ্টলৈকে লৈ যাম। কাৰণ এই হাজো সমষ্টিৰ লগতে সমগ্ৰ অসমতে এই যিবিলাক নিউজ চেনেলৰ পৰা আৰম্ভ কৰি যিবিলাক ছ'চিয়েল মিডিয়াত এই গোটেই নিউজটো ভাইলেশ্যন হৈছে বা সকলোৱে গম পাইছে, গতিকে আমাৰ যিটো আত্মহানি হৈছে, গতিকে তেখেতৰ মই আত্মহানিৰ এটা গোচৰ জুৰিছোঁ। গতিকে এই গোচৰটো হয়তো আমি কৰ্টলৈ গৈ ইয়াতকৈ আৰু ওপৰলৈ লৈ যাম বুলি এটা আমি বিচাৰিছোঁ। আনোৱাৰ হুছেইনৰ ব্যক্তিগত বাহন, যিখন ইন'ভা বাহন, সেই বাহনখনো তেওঁ টানি আনিছে, সেই বাহনখনেৰে গৰু স্মাগলিং কৰে বুলি কৈছে। নিশ্চয়কৈ মই সেইটো কথা কৈছিলোঁ যে ইন'ভা গাড়ী বুলি কৈছে তেখেতে। ইন'ভা গাড়ী আমাৰ ঘৰত এখন নাই, আমাৰ পৰিয়ালত যিমান লোক তাতকৈ বেছি আমাৰ ইন'ভা গাড়ী আছে। গতিকে তেখেতে কোনখন গাড়ী স্পেচিফিকেশ্যন কৰি দিয়ক, যে এইখন গাড়ী আমি ফটো সহকাৰে দিয়ক যে গৰু লৈ যোৱা চোৰ ডকাইত আছে, বা এনেকুৱা আমাৰ নামত কোনোবা FIR দিছে, বা কোনোবা ৰাজহুৱা কমপ্লেইন দিছে অমুক গাড়ীখনে আমাক গৰু চুৰ কৰিছে, সেই গাড়ীখন আমাৰ নামত আছে বা আমাৰ পৰিয়ালৰ কোনোবা লোকৰ নামত আছে, তেখেতে তথ্য দিয়ক। আৰু তেখেতে তথ্য ভিত্তিত দিলেহে এটা কেছ এটা মানে ধৰ এটা ৰাজহুৱা অনুষ্ঠান এটাত তেখেতে মন্তব্য ৰাখিব পাৰে। কিন্তু কি কাৰণত তেখেতে এইবিলাক মন্তব্য ৰাখিছে এইটোৰ ওপৰত আমি তদন্ত বিচাৰিছোঁ। দাদা, আপোনাৰ দাদাৰ নাম লৈ কেনেও আপোনাৰ হিন্দু ঠাইত গণেশ নাম লৈ কেনে আৱেগ সৃষ্টি কৰে, আৰু মুছলমান ঠাইত আপোনাৰ আনোৱাৰ হুছেইন নাম লৈ নাই কথাটো সৃষ্টি কৰিবলৈ তেখেতে কথাটো কি হ'ল, হাজো ৰাইজে ভালকৈ চিনি পায় গণেশ আনোৱাৰ হুছেইন। গতিকে গণেশ নামটো কোনো হিন্দু জেগাত বুলি কথা নাই, কিন্তু আমাৰ ঘৰতো আমাৰ ওচৰে পাজৰে বা আমাৰ ভাই ককাইবিলাকো তাক গণেশ বুলি মাতে। এইটো সৰুৰ পৰাই, এইটো বাচ্চাকালিৰ পৰাই আমাৰ আটাই যেতিয়া আছিল তেতিয়াই তাক সেই নামটো বোলে দি গৈছোঁ বুলি আমি শুনিছোঁ। মইতো যিহেতু তাতকৈ মানে জ্যেষ্ঠ হয় বা তেখেতক মই সৰু হয়, গতিকে মই শুনিছোঁহে। গতিকে কি ভিত্তিত বা দুলু আহমেদ ডাঙৰীয়া সেনেকুৱা যদি আমাৰ কোনোবা মুছলিম সমাজত গণেশ বুলি নকয়, হিন্দু সমাজত অকল গণেশ বুলি প্ৰচাৰ হৈছে, তেখেতে আমাক তথ্য দিয়ক, আমি সেই তথ্যটো তেখেতৰ পৰা বিচাৰিছোঁ। আৰু যদি তেখেতে তথ্য নাই তেনেহ'লে এনেকৈ আবুল তাবুল বকি এজন মেণ্টেল মানুহৰ নিচিনা মানুহ হাৰাচমেণ্ট কৰাটো দৰকাৰ নাই। আৰু তেখেতে যিহেতু এটা ৰাজনৈতিক দলত জড়িত, তেখেতৰ কেণ্ডিডেটক লৈ তেখেতে আগুৱাই যাওক। তেখেতৰ যিটো সাহস আছে, তেখেতে পলিটিক্স কৰি আছে। যোৱাবাৰ লোকসভাৰ সময়ত আমি সকলোৱে দেখিছোঁ যে তেখেতে কি ধৰণে আলোচনা কৰিছে আমাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেটক লৈ। আৰু যদি এটা ভোটো যদি বেছি পায়, সি ৰাজনীতি নকৰে বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে। আৰু কি কৰিছে, নিৰ্দলীয় পাৰ্টিতকৈ তেখেতে কম ভোট লাভ কৰি 8,000 ভোট লাভ কৰি গোটেই লোকসভা সমষ্টিটোত সমাপ্ত কৰিছে। আৰু সেইজন ব্যক্তি আজি যি ধৰণে আমাৰ 2 নম্বৰ পঞ্চায়তীৰ কথা কয় যে যিজন কেণ্ডিডেট দিছে 2 নম্বৰ পঞ্চায়তীত আমি সকলোৱে